Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি স্ক্ৰিনত দেখুৱাৰ নিচিনা বাক্যবোৰ ইংৰাজীত কেনেকৈ ক'ব লাগিব সেই বিষয়ে চাম। সো যদি তোমালোকে চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। যে খেলিবলৈ মোৰ সময় নাই। আমি এনেকুৱা ধৰণৰ বাক্যবোৰ সাধাৰণতে আমি কথা কওঁতে ব্যৱহাৰ হয় যে মোৰ খেলিবলৈ সময় নাই, পঢ়িবলৈ মোৰ সময় নাই, বাতৰি কাকত পঢ়িবলৈ মোৰ সময় নাই, যে তোমাৰ লগত কথা ক'বলৈ মোৰ সময় নাই, বহিবলৈ মোৰ সময় নাই, মোৰ হাতত সময় নাই। এনেকুৱা ধৰণৰ বাক্যবোৰ ইংৰাজীত ক'ব লাগিলে আমি কেনেকৈ ক'ব লাগিব সেই বিষয়ে দিয়া হৈছে ভিডিঅ'টোত। গতিকে প্ৰথম যেটো সেন্টেন্স হৈছে যে খেলিবলৈ মোৰ সময় নাই, এটো ক'ব লাগিব I don't have time to play. I don't have time to play. একে ধৰণে পঢ়িবলৈ মোৰ সময় নাই, সো হেতু হ'ব I don't have time to read. I don't have time to read. যদি বাক্যটো এনেকুৱা হয় যে মোৰ বাতৰি কাকত পঢ়িবলৈ সময় নাই, তেতিয়া কি বুলি ক'বা যে I don't have time to read newspapers. I don't have time to read newspapers. সো এনে ধৰণে ক'ব লাগিব বহিবলৈ মোৰ সময় নাই। I don't have time to sit. I don't have time to sit. বহিবলৈ মোৰ সময় নাই। যে কথা ক'বলৈ মোৰ সময় নাই, যে এতিয়া আৰু কৈ থাকিবলৈ কথা কৈ থাকিবলৈ মোৰ সময় নাই, মোৰ হাতত সময় নাই। যে আমি ক'লে I don't have time to talk. I don't have time to talk. যে খাবলৈ মোৰ সময় নাই। খাবলৈ মোৰ সময় নাই, I don't have time to eat. সো এনেকুৱা ধৰণৰ বাক্যবিলাকৰ যেটো সেন্টেন্স স্ট্ৰাকচাৰ হেতু একে ধৰণৰে হ'ব। I don't have time to eat. I don't have time to play. I don't have time to read. যে মোৰ এতিয়া সময় নাই, I don't have time now. মোৰ এতিয়া সময় নাই, I don't have time now. সো এনে ধৰণে আমি বাক্যবোৰ ইংৰাজীত ক'ব লাগিব। যে তোমাক বুজাই থাকিবলৈ মোৰ সময় নাই, I don't have time to explain. সো এনেকুৱা ধৰণে আমি ক'ব পাৰোঁ। সো ধন্যবাদ।